এতিয়া এই প্ৰভু ভগৱানৰ গুণনাম কীৰ্তন কি কৰে বুলি কৈছে, কোনৈ গাৱৈ সুমৰৈ যিটো তোমাৰ কথা ক, আনে গাৱৈ কীৰ্তন প্ৰশংসে যিটো তাক। অৰ্থাৎ এই মহাভাগৱত শাস্ত্ৰ প্ৰভু ভগৱন্তৰ কামময় মূৰ্তি। নাই বাৰু প্ৰভু ভগৱতে নিজে কৈ থৈ গৈছিলে উদ্ধৱক, উদ্ধৱ তুমি মই যাম বুলি নাভাবিবা, তিৰোধায় প্ৰবিষ্ট হয় শ্ৰীমদ ভাগৱতৰ নৱম তেন্নয় বাক্ময় মূৰ্তি তেন্নয় বাক্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে সেৱনাত শ্ৰৱণাত পাঠাত দৰ্শনাত পাপনাশিনী। গতিকে এই মহাভাগৱত শাস্ত্ৰ আজি ইয়াতে শ্ৰৱণ আৰু কীৰ্তন হৈ আছে। জানে বাৰু এই মহাভাগৱত শাস্ত্ৰৰ কথাবিলাক যিয়ে সেৱনাত সেৱা কৰে, শ্ৰৱণাত শ্ৰৱণ কৰে, পাঠাত পাঠ কৰে, দৰ্শনাত কোনোবাই যদি এই অনুষ্ঠান ভাগ সৎভাৱে দৰ্শন কৰে, সমস্তৰে কি হয়? আভৰণ হয়, পাপ নাশ কৰে। গতিকে আমাৰ এই পবিত্ৰ তথা উন্নত মানৰ সকলোতকৈ জীৱশ্ৰেষ্ঠ প্ৰভু ভগৱন্তে দিয়া এই মনুষ্য জন্ম ভাগত আমি কি শ্ৰী ভৈলে ভুলৈ মন কৰৈ নানা কাম সম্পদত নপাৰো তোমাৰ নাম লৈ বনালে। বাৰু যদি সম্পদত সুখে দুখে মুখে জানো সাৰা ৰাম নাম, প্ৰভু ভগৱন্তৰ গুণনাম সুখতো ল'ব লাগিব, দুখতো ল'ব লাগিব। কিন্তু আমি কি কৰো? দুখত কিন্তু প্ৰভু ভগৱন্তৰ কথা আমি চিন্তা চৰ্চা কৰো, সুখৰ সময়ত আমি পাহৰি যাওঁ। গতিকে ভাগৱতৰ কথাবিলাক আমি সদায় শ্ৰৱণ কীৰ্তন কৰি ইয়াৰ কথাবিলাক কামে কাজে কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আজি ইয়াতে শুনিলো, ইয়াতে এৰি থৈ গুচি গলো, ঘৰত গৈ পোৱাৰ পিছত সকলোবিলাক পাহৰি গলো। জানে বাৰু তেনেহলে আমি ভাগৱত পঢ়া একো লাভ নহব। আমি তেতিয়া কি হ'ম বাৰু? গুৰু দ্ৰোহী হ'ম, নহয়নে বাৰু? যদি পুত্ৰই পিতৃৰ কথা অৱমাননা কৰে, পিতৃয়ে কেতিয়াও সেই পুত্ৰক মৰম নকৰে। স্কুলত ছাত্ৰ ছাত্ৰীক শিক্ষকে পঢ়োৱাৰ পিছত কয়, অহা কালিলে তুমি এইখিনি মুখস্থ কৰি আহিবা আৰু এই অংককেইটা কৰি আহিবা। পিছদিনাখন যদি সেই ছাত্ৰই কৈ পঠিওৱা কেইটা মুখস্থও নকৰে আৰু কৰি আনিব কোৱা অংক কেইটাও কৰি নানিলে, সেইজন ছাত্ৰক শিক্ষকে মৰম কৰিব জানো? কেতিয়াও নকৰে। শেষত গৈ সেইজন গুৰু দ্ৰোহী হ'ব, অবাধ্য ছাত্ৰ হ'ব, অবাধ্য পুত্ৰ হ'ব। ঠিক তেনেধৰণে ভাগৱতৰ পাতে পাতে আমাক নীতি শিক্ষা দি আহিছে, সৎভাৱে চলিবৰ বাবে উপদেশ দি আহিছে। কিন্তু আমি য'ত কোনো তাতে এৰি থৈ গুচি যাওঁ। যদি তেনেধৰণৰ হয়, আমি ভাগৱত শুনাৰ একো অৰ্থই নাথাকিব। গতিকে ভাগৱত শুনি আমি ভালবিলাক গ্ৰহণ কৰি অসৎ বিলাক ত্যাগ কৰাৰ প্ৰচেষ্টা কৰিব লাগিব। তেতিয়াহে আমি ভাগৱত অনুষ্ঠান অনুষ্ঠিত কৰা, শ্ৰৱণ কৰাৰ সাৰ্থকতা হ'ব। কৃষ্ণ।